বৰহমপুৰত ৰাজেন গোহাঁইৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বৰহমপুৰ সমষ্টিত আৰম্ভ হৈছে ৰাজনৈতিক উত্তাল পৰিৱেশ। আমাৰ সমষ্টিত ৰাজেন গোহাঁই নালাগে। 2024 বিধানসভা নিৰ্বাচনলৈ এতিয়াও সময় বাকী, কিন্তু তাৰ পূৰ্বেই বৰহমপুৰ সমষ্টিত আৰম্ভ হৈছে ৰাজনৈতিক উত্তাল পৰিৱেশ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাজেন গোহাঁইৰ বিৰুদ্ধে এইবাৰ সৰব হৈ উঠিছে সমষ্টিটোৰ থলুৱা ৰাইজ। স্পষ্ট হুংকাৰ, আমাৰ সমষ্টিত ৰাজেন গোহাঁই নালাগে। 4টা পঞ্চায়তৰ ৰাইজে একত্ৰিত হৈ প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে উজাৰিছে তীব্ৰ সুৰ। বৰহমপুৰত এতিয়া বিদ্ৰোহৰ সুৰ। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে 4টা পঞ্চায়তৰ শ শ ৰাইজ। ৰাইজৰ অভিযোগ, কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত ৰাজেন গোহাঁই সমষ্টিটোৰ উন্নয়নৰ পৰিৱৰ্তে কেৱল বিভাজনৰ ৰাজনীতিহে কৰিছিল। প্ৰতিবাদকাৰী ৰাইজৰ ভাষ্য অনুসৰি ৰাজেন গোহাঁইয়ে মন্ত্ৰী হৈ থকা কালত কোনো গাঁৱৰ খবৰ লোৱা নাছিল, আনকি এজন দুখীয়া ৰোগীৰো কাষত থিয় হোৱা নাছিল। হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই। তেওঁলোকৰ মতে যিকোনো শিক্ষিত ব্যক্তিক টিকট দিলে তেওঁলোকে মানি ল'ব, কিন্তু ৰাজেন গোহাঁই কোনো কাৰণতে গ্ৰহণ নকৰে। ইফালে পূৰ্বে একাধিক গোচৰতো অভিযুক্ত আছিল ৰাজেন গোহাঁই। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ এই তীব্ৰ বিৰোধিতাৰ পিছত 2024 নিৰ্বাচনত বৰহমপুৰৰ ৰাজনৈতিক সমীকৰণ কি হ'ব? অসম জাতীয় পৰিষদে ৰাইজৰ এই আৱেগক গুৰুত্ব দিবনে ৰাজেন গোহাঁইৰ ওপৰতে পুনৰ ভৰসা কৰিব? সেয়া হ'ব লক্ষণীয়। আগন্তুক 26 বিধানসভা ইলেকশ্যনৰ কাৰণে আমাৰ বৰহমপুৰ সমষ্টিত আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া নালাগে। কি কাৰণে নালাগে? আপোনাৰ অসমৰ ৰাইজে চাওক, যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰাজেন গোহাঁই আমাক বিৰুদ্ধ কৰিছে। তাৰমানে এনেকৈ বিৰুদ্ধ কৰিছে, আমাৰ মুছলিম মানুহ চেন এটা দিয়ে, তেওঁলোকে চেন দিছে, মুছলমান মানুহ গ্ৰহণ কৰিছে, সিহঁতে মুছলমান ভাল পোৱা নাই। এতিয়া চাওক, এতিয়া বৰ্তমান আমাৰ মুছলমান মানুহে কয় যে বিজেপি কম এইটো বোলে আমাৰ দল নহয়, তথাপি বিজেপিৰ এজন মন্ত্ৰীক আমাৰ মুছলমান নহয়, তেতিয়াও বিজেপি আমাক ভাল পাই আছে। কিন্তু এনেকুৱা দুষ্পুত ৰাজেন গোহাঁইৰ নিচিনা দুষ্পুত মানুহ পৃথিৱীত নাই। এনেকুৱা দুই কেলেংকাৰী মানুহ আমাৰ বৰহমপুৰ সমষ্টিৰ কাৰণে নালাগে। এটা কথা আমি আমাৰ দলৰ আঞ্চলিক দলৰ সভাপতি অৰুণজ্যোতি গগৈ ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা জনাওঁ। আমাৰ আগন্তুক 26 ৰাজেন গোহাঁই এৰি পেলাই যাকে দিয়ে একদম শিক্ষা বিনা মানুহ এখন দিয়ে আমি তাক মানি লওঁ, কিন্তু ৰাজেন গোহাঁই মানি নলওঁ। ৰাজেন গোহাঁই আমাৰ নালাগে। মোৰ হিন্দু মুছলমান কোনো দলে ভাগ কৰা নাই, ৰাজেন গোহাঁই ভাগ কৰিছিলে। যেতিয়া সি কেন্দ্ৰীয় মন্ত্ৰী আছিলে, চাওক কোন জেগাত খাৰে খবৰ পাৰিব যে আমিতো আহি পেলাই আমি ৰাইজৰ খবৰ লৈছিলোঁ, কিবা ৰাইজৰ বুজ লৈছিলোঁ, কিবা ৰাস্তা বদলি এইটো কাম কৰিছিলোঁ। তেনেকুৱা কিবা যদি অনুদান থাকে তেওঁ কওক। নহ'লে আমাৰ কথা একটাই, আমি আমাৰ নুৰুজ্যোতি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ ৰাজেন গোহাঁই নালাগে। আমাৰ একমাত্ৰ আমাৰ ৰাজেন গোহাঁই এৰি পেলাই যাক দিয়ে আমি ৰাইজে তাক দিব। ৰাজেন গোহাঁই নালাগে, 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 ৰাজেন গোহাঁই নালাগে, 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 ৰাজেন গোহাঁই নালাগে, নালাগে, নালাগে। আমি এটা কথাই ক'ব বিচাৰোঁ, আমাৰ বৰহমপুৰ সমষ্টিৰ পৰা ৰাজেন গোহাঁইক টিকেট দিব নালাগে। নিৰঞ্জ্যোতি গগৈক মই অনুৰোধ জনাই আছোঁ, বাৰ ধন্যবাদ জনাই আছোঁ। ৰাইজৰ তৰফৰ পৰা মই কৈ আছোঁ, ৰাজেন গোহাঁইক ইয়াত টিকেট দিব নালাগে। আমাৰ যিকোনো কেন্দ্ৰীয়ৰ পৰা যিকোনো দলৰ পৰা ইয়াত টিকেট দিয়ক, আমি মানি ল'ম। ৰাজেন গোহাঁইক মই মানি নলওঁ, আমি অকলে মানি নলওঁ, পৰা ৰাইজে মানি নলয়। ইয়াত কেইবাটা পঞ্চায়তৰ লোক জমা, আমি 4টা পঞ্চায়তৰ মানুহ ইয়াত গোট খাইছোঁ। আমি বেলুগুৰি পঞ্চায়ত, নগাঁও পঞ্চায়ত, বালিৰাম পঞ্চায়তৰ আমি গোট খাইছোঁ। তাক কেতিয়াও মানি নলওঁ। আমাৰ যিকোনো দলৰ পৰা মানুহ দিয়ে আমি সেইটো মানি ল'ম, তাৰ লগত আমি থাকিম। মোটামুটি সেই ৰাজেন গোহাঁইৰ লগত আমি কেতিয়াও মানি নলওঁ, আমাৰ নালাগে। ৰাজেন গোহাঁই মেইন 1 নম্বৰ কেলেংকাৰী, তাৰ কেতিয়া চনৰ কেলেংকাৰী আছে, সম্পূৰ্ণ হাতত আছে। আমি সেইবিলাক লৈ ফিল্ডত নামিছোঁ। এইবিলাক ইমানখিনি বহলাই ক'ব নাযাওঁ। মোটামুটি আমি ৰাজেন গোহাঁইক ইয়াত সমষ্টিত কেতিয়াও মানি নলওঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।